আৱশ্যকতা বনাম অনাৱশ্যকতা। এই দুইটাৰ মাজৰ পাৰ্থক্যটো আজি মই আপোনালোকক ক'ম। পোনপটীয়া আৰু স্পষ্টকৈ যি বাৰ্তা মই দিবলৈ গৈ আছোঁ তাক আপোনালোকে মনোযোগেৰে শুনাটো বিচাৰিছোঁ। প্ৰিয় ভাই ভনীসকল, আজি সকলোৱেই ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শুবলৈ যোৱালৈকে সাধাৰণতে যিহৰ কাৰণে পৰিশ্ৰম কৰি থাকে সেয়া হৈছে আৰ্থিকভাৱে সবল হ'ব লাগে, বেংক বেলেঞ্চ বঢ়াবৰ বাবে, ধন অধিককৈ গোটাবৰ বাবে, আৰু দ্বিতীয়তে আনৰ আগত নিজকে সুন্দৰ দেখুৱাবলৈ, আৰু তৃতীয়তে ক্ষমতা অৰ্জন কৰিবৰ বাবে, আৰু চতুৰ্থতে সুস্থ হৈ থাকিবৰ কাৰণে। মানুহে এইদৰে অনেক প্ৰচেষ্টা কৰি থাকে। যি বাৰ্তা মই আজি দিব বিচাৰিছোঁ তাৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ধন সম্পত্তিতকৈও অধিক, সৌন্দৰ্যতকৈও অধিক, ক্ষমতাতকৈও অধিক, স্বাস্থ্যতকৈও অধিক, আমাৰ সকলোৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে আত্মাৰ পৰিত্ৰাণ। সেয়া কি হয়? আত্মাৰ পৰিত্ৰাণ অতি আৱশ্যকীয়। আজি যি আপুনি বিচাৰে সেই সম্পত্তি, স্বাস্থ্য বা সৌন্দৰ্য হ'ব পাৰে বা ক্ষমতাও হ'ব পাৰে। যেতিয়ালৈকে আপোনাত প্ৰাণ আছে তেতিয়ালৈকেহে এইবোৰৰ প্ৰয়োজন হয়। কিন্তু আপোনাৰ মৃত্যুৰ পাছত আপোনাৰ সম্পত্তি, আপোনাৰ স্বাস্থ্য, আপোনাৰ সৌন্দৰ্য বা পদবী এইবোৰ আপোনাৰ সৈতে যোৱাৰ চান্স অকণো নাই। নাম্বাৰ 1, ধৰক আপোনাৰ মৃত্যু হৈ গ'ল আৰু আপোনাৰ মৃত্যু হোৱাৰ লগে লগেই বৰ সুন্দৰ দেখা আপোনাৰ মুখমণ্ডলখন কেনেকুৱা হৈ যাব পাৰে, নিজৰ সৌন্দৰ্য হেৰুৱাই পেলায়, আৰু কিছুমানৰ মুখমণ্ডলটো একেবাৰে নিস্তেজ হৈ পৰে, আৰু কিছুমান লোকৰ মুখমণ্ডল মৃত্যুৰ পাছত খুবেই কুৎসিত হৈ পৰে। দ্বিতীয়তে, এজন বেমাৰী মানুহৰ ওপৰত বহুত ধন খৰচ হয় আৰু তাৰ পাছত মৃত্যু হৈ যায়। ধৰক তেওঁৰ মৃত্যু হৈ গ'ল, তেওঁৰ সম্পত্তিবোৰ লগত যাবনে? লাগিলে তেওঁ হাতত সোণৰ খাৰুৱেই পিন্ধি থাকক, এইখন হাতত খাৰু, সেইখন হাততো খাৰু, 4টা আঙুঠি, কিছুমানেতো ইয়াতো আঙুঠি পিন্ধে, 5টা আঙুঠি, কাণত কাণফুলি, ডিঙিত হাৰ, এই সকলোবোৰ শৰীৰত পিন্ধি থাকে। কিন্তু শৰীৰটো বাকচত সোমাওঁতে নাজানো আঙুঠিবোৰৰ কি হ'ল। ডিঙিৰ হাৰ ল'ৰাই ল'লেনে, ছোৱালীয়ে ল'লেনে, পত্নীয়ে ল'লে, কোনেও একো ততেই ধৰিব নোৱাৰে। সকলোবোৰ অন্তৰ্ধান হৈ পৰে। এফালে আকৌ কান্দি থাকে, আনফালে যি টানিব লাগে তাক টানি লয়। কিছুমানে কয়, শুনক তেওঁৰ ওপৰত পৰি নাকান্দিবলৈ কওক। চাবা, তুমি চাই থাকা, চাবা তেওঁ ওপৰত পৰি কান্দি আছে, কান্দি চেইনডাল চুৰ কৰিব। এইবোৰ কি কথা? ইফালে মানুহ মৰিছে আৰু তেওঁৰ লোকসকলে তেওঁৰ অলংকাৰ টনাজোৰাত লাগি আছে। কিন্তু সেই সম্পত্তিৰ কাৰণেই মানুহে কষ্ট কৰি আছে, সৌন্দৰ্যৰ কাৰণে পৰিশ্ৰম কৰি আছে, ক্ষমতাৰ কাৰণে পৰিশ্ৰম কৰি আছে। কিন্তু আপোনাৰ মৃত্যুৰ পাছত যিয়ে আপোনাক সুখ দিব, আপোনাৰ মৃত্যুৰ পাছত যিহে আপোনাক সোণালী ভৱিষ্যত দিব, সেয়া হৈছে আপোনাৰ আত্মাৰ পৰিত্ৰাণ। এই আত্মাৰ পৰিত্ৰাণ মানে হৈছে আত্মাক ৰক্ষা কৰা। আপুনি নৰকলৈ যাবলগীয়া আছিল, কিন্তু আপুনি নৰকলৈ নগৈ স্বৰ্গলৈ যাব। সেয়া কেনেকৈ সম্ভৱ হ'ল? প্ৰভু যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ দ্বাৰা এয়া সম্ভৱ হ'ল। আপুনি কৰা পাপৰ কাৰণে আপুনি যদি নৰকলৈ যাব নিবিচাৰে আৰু যদি আপুনি তাৰ দণ্ড পাব নিবিচাৰে, তেন্তে তাৰ মাত্ৰ এটাই উপায়, সেয়া হৈছে যীশুখ্ৰীষ্ট। প্ৰিয়সকল, যীশুখ্ৰীষ্টে ক্ৰুচৰ ওপৰত আপোনাৰ কাৰণে নিজৰ তেজ বোৱালে। ক্ৰুচৰ ওপৰত প্ৰভু আপোনাৰ বাবে মৰিল, মূল্য পৰিশোধ কৰিলে। সেইকাৰণে আপোনাৰ ওপৰত আৰু একো দণ্ড নাই। ৰোমিয়াবিলাকৰ প্ৰতিপত্ৰৰ 8 অধ্যায়ৰ 1টো পদ, এই কাৰণে যীশুখ্ৰীষ্টত থকা বিলাকলৈ এতিয়া কোনো দণ্ডাজ্ঞা কি লিখা আছে? নাই। যদি আপুনি যীশুত আছে আৰু যীশু আপোনাত আছে, তেন্তে আপোনাৰ ওপৰত দণ্ডাজ্ঞা নাই। পাপ কৰা প্ৰতিজন ব্যক্তি পাপৰ দাস হৈ থকা প্ৰতিজন ব্যক্তি নৰকলৈ যাব লগা হ'ব, বাইবেল অনুসৰি। এইকাৰণে পাপ কৰা প্ৰতিজন ব্যক্তিয়ে পাপ কৰাৰ কাৰণে দণ্ড ভোগ কৰিবলৈ নৰকলৈ তেওঁ যাব লগা হ'ব, বাইবেলে এইদৰে কৈছে। খ্ৰীষ্টীয় সমাজখন, মই আৰু আপুনি নৰকলৈ যাওঁ, সেইকাৰণে যীশুখ্ৰীষ্ট এই জগতলৈ অহা নাছিল।
বৰং মোক আৰু আপোনাক নৰকৰ দণ্ডৰ পৰা ৰক্ষা কৰিবলৈ যীশুখ্ৰীষ্টই এই জগতলৈ আহিল। পাপ আমি কৰিলোঁ, দণ্ড আমি পাব লগা আছিল, কিন্তু সেই দণ্ড আমি সহ্য কৰিব নোৱাৰোঁ বাবে যীশুখ্ৰীষ্টে আমি সকলোৱে কৰা পাপৰ কাৰণে যি দণ্ড আমি পাব লগা আছিল তাক তেওঁ নিজৰ ওপৰত ল'লে। আমি সকলোৱে পাপ কৰিলোঁ। আমি সকলোৱে পাপৰ বেজস্বৰূপে দণ্ড পাব লাগিছিল। এই দণ্ডৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে স্বইচ্ছাৰে দিয়া যীশুখ্ৰীষ্টৰ ক্ষমাক আমি সকলোৱে লাভ কৰিব লাগে। আমি স্বীকাৰ কৰিব লাগে। বাইবেলে ইয়াকেই কয় যে যিমান লোকে তেওঁক, যোহনে লিখা শুভবাৰ্তাৰ ১ম অধ্যায়ৰ ১২ পদটো আপুনি আণ্ডাৰলাইন কৰি লওক। যিমান লোকে তেওঁক গ্ৰহণ কৰিলে সেই সকলোকে, তাৰমানে তেওঁৰ নামত বিশ্বাস কৰিলে সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁলোকক তেওঁ ক্ষমতা দিলে। যিসকলে যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে তেওঁলোক কি হৈ যায়? ঈশ্বৰৰ সন্তান। ভাইসকল শুনিছেনে? ভনীসকল শুনিছেনে? আপুনি যীশুখ্ৰীষ্টক উদ্ধাৰকৰ্তাৰূপে গ্ৰহণ কৰিলে ঈশ্বৰে কি কৰে জানেনে? আপোনাৰ আত্মাৰ ওপৰত মোহৰ মাৰি দিয়ে। সেই মোহৰ কি বাৰু? এওঁ মোৰ পুত্ৰ, এওঁ মোৰ পুত্ৰী, মোহৰ মৰা হয়। যিসকলে তেওঁক বিশ্বাস কৰে, যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰি তেওঁ প্ৰদান কৰা ক্ষমাক লাভ কৰি নতুন জীৱনটো আৰম্ভ কৰে, তেওঁলোক ঈশ্বৰৰ পুত্ৰ আৰু পুত্ৰী। ৰাইট? স্বৰ্গত কোন থাকে? ঈশ্বৰ। স্বৰ্গত কোন থাকে? ঈশ্বৰৰ সন্তানবোৰ থাকে। এতিয়া ধৰক স্বৰ্গত ঈশ্বৰৰ সন্তানসকল থাকে। গতিকে আমি যদি স্বৰ্গলৈ গৈ থাকিব লাগে তেন্তে আমি কি হ'ব লাগিব? ঈশ্বৰৰ সন্তান হ'ব লাগিব। আমি ঈশ্বৰৰ সন্তান হ'বলৈ হ'লে আমি কি কৰিব লাগিব? বাইবেলে কৈছে যে যিমান লোকে যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে সেই সকলোকে ঈশ্বৰে নিজৰ সন্তান হ'বলৈ ক্ষমতা দিয়ে, গ্ৰহণ কৰি লয়। ইয়াতকৈ সৰল আৰু কি হ'ব পাৰে? আমি অনন্ত কাললৈকে স্বৰ্গত থাকিবলৈ একেবাৰে সহজ। যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰিব লাগে। তেওঁ প্ৰদান কৰা ক্ষমাক গ্ৰহণ কৰি নতুন জীৱনৰে সৈতে আগবাঢ়ি যাব লাগে। বাছ ইমানেই। কঠিন নেকি? অসম্ভৱ কথা নেকি? অকণো নহয়। যিসকলে যীশুখ্ৰীষ্টক গ্ৰহণ কৰিব সেই সকলোকে ঈশ্বৰে নিজৰ পুত্ৰ পুত্ৰী হিচাপে জীৱন যাপন কৰিবলৈ মহান আশীৰ্বাদ দিব। প্ৰিয় ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনক। আমাৰ জীৱন অনন্তকলীয়া নহয়। অধিক বল থাকিলে ৮০ বছৰ হ'ব পাৰে, আৰু অলপ বল হ'লে ৮৫ৰ পৰা ৯০ বছৰ। তাৰ পাছত কি হয় কওকচোন? মাটিত মিলি যায়। এই শৰীৰটো অনন্তকলীয়া নহয়, কিন্তু আপোনাৰ আত্মা অনন্তকলীয়া। আপোনাৰ মৃত্যুৰ পাছত আপোনাৰ আত্মা যদি নৰকলৈ যাব নালাগে তেন্তে এই পৃথিৱীত আপুনি যীশুখ্ৰীষ্টত বিশ্বাস কৰিব লাগিব। প্ৰভুৱে দিয়া সেই নতুন জীৱনটো আপুনি লাভ কৰিব লাগিব। যিসকলে যীশুখ্ৰীষ্টত বিশ্বাস কৰে তেওঁলোকে পাপৰ ওপৰত জয়ী হয়। যিসকলে যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে তেওঁলোকে কু অভ্যাসৰ ওপৰত জয়ী হয়। প্ৰায়েই আমি সাক্ষ্যত শুনিবলৈ পাওঁ। এজন ব্যক্তি উদণ্ড ডকাইত আছিল। বাটত লুকাই থাকি বাটেৰে যোৱা লোকক আক্ৰমণ কৰি তেওঁলোকৰ পৰা টকা পইচা লুট কৰি ধন আৰ্জিছিল। তেওঁ কি বুলি কৈছিল? প্ৰভুৱে মোৰ জীৱন সলনি কৰি পেলালে। এটা সময়ত মই বাটত লুকাই বহি থাকিছিলোঁ, বাটেৰে যোৱা লোকক লুট কৰি ধন আৰ্জিছিলোঁ, কিন্তু আজি পৰিশ্ৰমেৰে অটো চলাই আছোঁ আৰু ৰবিবাৰে আহি উপাসনাত ভাগ লৈছোঁ। এটা পৰিৱৰ্তন। আৰু এজন ভাইয়ে এইদৰে সাক্ষ্য দিছিল যে মই মদ্যপান কৰি মদৰ নিচাত মই বাটৰ কাষত পৰি থাকিছিলোঁ। পত্নী আৰু সন্তানৰ যত্ন লোৱা নাছিলোঁ, পৰিয়ালৰ যত্ন লোৱা নাছিলোঁ। মই মতালিৰে জীৱন কটাইছিলোঁ, কিন্তু এদিন কালবাৰী মাত অনুষ্ঠানটোত যীশুখ্ৰীষ্টৰ বাৰ্তা শুনিলোঁ আৰু কালবাৰী টেম্পললৈ আহিলোঁ। মই যে কিমান নষ্ট হৈ গৈছিলোঁ তাক বুজি পালোঁ আৰু প্ৰভুৰ আগত প্ৰাৰ্থনা কৰিলোঁ, প্ৰভু মোৰ জীৱন শুধৰাই দিয়ক। প্ৰভুৱে মোক দৰ্শন দিলে আৰু মোৰ পুৰণি সেই লেতেৰা জীৱনটো শুধৰাই দিলে। মদ্যপানৰ পৰা মই মুক্তি পালোঁ। আজি পৰিশ্ৰমেৰে কাম কৰি আছোঁ। যি মিঠাইৰ দোকানখনত মই ৩০০ টকাৰ দৈনিক হাজিৰাত কাম কৰি আছিলোঁ তেওঁলোককেই আজি মই মিঠাই ছাপ্লাই দিব পৰাকৈ ঈশ্বৰে মোক আশীৰ্বাদ কৰিলে। এখন দোকান বা দুখন দোকান নহয়, প্ৰায় ৫০ৰ পৰা ৬০খনমান দোকানত মই মিঠাই ছাপ্লাই কৰিব পৰাকৈ ঈশ্বৰে মোক আশীৰ্বাদ কৰিলে। মোৰ পুৰণি জীৱনটো মই ত্যাগ কৰিলোঁ কাৰণ যীশু মোৰ জীৱনলৈ আহিল। আজি আপোনালোকৰ কিমানে সাহসেৰে ক'ব পাৰিব
যীশু মোৰ জীৱনলৈ আহিল, সেইকাৰণে মই নিজৰ পুৰণি জীৱনটো ত্যাগ কৰিলোঁ। ক'ব পৰাসকলে হাত দাঙক। মই নিজৰ পুৰণি জীৱনটো ত্যাগ কৰিলোঁ, প্ৰভু মোৰ জীৱনলৈ আহিল। ধন্যবাদ প্ৰিয় ভাই ভনীসকল, আপোনালৈ এটা ভাল খবৰ। সেই ভাল খবৰটো কি? আপোনাৰ নাম স্বৰ্গত জীৱন পুস্তকত, তাৰমানে স্বৰ্গত নিবাস কৰা সকলৰ নামৰ মাজত আপোনাৰ নাম আছে। কেনে এক মহান আশীৰ্বাদ! এই জগতৰ যাত্ৰা সমাপ্ত কৰাৰ পাছত স্বৰ্গত নিবাস কৰা লোকসকলৰ এখন লিষ্ট আছে। সময়ে সময়ে ঈশ্বৰে সেই পুস্তকখনত তেওঁলোকৰ নাম লিখি আছে। যিসকলে হাত দাঙি দেখুৱালে ভাই ভনীসকল, আপোনাৰ নাম প্ৰভুৱে লিখি থৈছে। অনন্তকাললৈকে মোৰ সৈতে তেওঁলোক থাকিব। মৰাৰ লগে লগে তেওঁলোক স্বৰ্গলৈ আহি যাব। ঈশ্বৰে লিখি আছে। এইটো আৱশ্যকীয়। এই নিশ্চয়তা আৱশ্যকীয়। এই সাহস আৰু বিশ্বাস প্ৰয়োজনীয়। সম্পত্তিতকৈও অধিক, সৌন্দৰ্যতকৈও অধিক, অধিকাৰতকৈও অধিক, স্বাস্থ্যতকৈও অধিক আত্মাৰ পৰিত্ৰাণ প্ৰয়োজনীয়। আজি আমাৰ মাজৰ বহুতেই আনৰ আগত সুন্দৰ দেখাবলৈ বহুত চেষ্টা কৰি থাকে। আনৰ আগত সুন্দৰ দেখাবলৈ অনেক পথ অৱলম্বন কৰে। সুন্দৰ হৈ থকাটো বেয়া কথা নহয়। ঈশ্বৰে দিয়া সৌন্দৰ্যক ৰক্ষা কৰাটো ভুল কথা নহয়। কিন্তু সেই সৌন্দৰ্যৰ বাবে কিমান পৰিশ্ৰম কৰে, তাৰ কাৰণে প্লাষ্টিক চাৰ্জাৰী কৰায়, সৌন্দৰ্যৰ কাৰণে কি যে অপাৰেশ্যন কৰায়, কিমান যে চাৰ্জাৰী, কিহৰ কাৰণে? সৌন্দৰ্যৰ কাৰণে। কিছুমান লোকেতো নিজৰ সৌন্দৰ্যৰেই জীৱন যাপন কৰে। সৌন্দৰ্যক বিপদত পেলাই জীৱন যাপন কৰে। তেওঁলোকৰ সৌন্দৰ্যই তেওঁলোকৰ বিনিয়োগ। তেওঁলোকে এই বুলি কয়, স্কিন বিজনেছ বুলি কয়। কি বুলি কয়? নিজৰ শৰীৰক লৈ ব্যৱসায় কৰে। নিজৰ দেহটোক এটা বস্তু হিচাপে বিক্ৰী কৰি দিয়ে। সৌন্দৰ্যৰ কাৰণে বহুত পৰিশ্ৰম কৰে। কিন্তু সেই সৌন্দৰ্য কিছুদিনৰহে। বয়স বাঢ়ি অহাৰ লগে লগে সৌন্দৰ্যও লুপ্ত হ'বলৈ ধৰে। ডাঙৰ ডাঙৰ মহান প্ৰখ্যাত হিৰো আৰু হিৰোইনসকল এটা স্তৰলৈকে আহি পোৱাৰ পাছত তেওঁলোকে বাহিৰলৈ আহি কাকো দেখা দিবলৈকৈ ইচ্ছা নকৰে। তাৰ কাৰণ কি জানেনে? কি কথা, ইমান সুন্দৰী এই হিৰোইনগৰাকী আজি এনেকুৱা হৈ গ'ল, ইমান সুন্দৰ এই হিৰোজন কিয় এনেকুৱা হৈ গ'ল বুলি ভাবিব। সেইকাৰণে ঘৰৰ পৰা বাহিৰলৈ ওলাই নোযোৱাকৈ অকলে জীৱন কটাই, নিজৰ ঘৰতেই গুপুতে যিসকল মৰিল, ইতিহাসত তেনেকুৱা লোক বহুত আছে। প্ৰিয় ভাইসকল আৰু ভনীসকল, আজি সৌন্দৰ্য আপোনাৰ বাবে গুৰুত্বপূৰ্ণ নহয়, তেন্তে আত্মাৰ পৰিত্ৰাণহে। সম্পত্তি আজি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ নহয়, তেন্তে আত্মাৰ পৰিত্ৰাণহে। কাৰণ সৌন্দৰ্য হ'ব পাৰে, সম্পত্তি হ'ব পাৰে, ক্ষমতা হ'ব পাৰে, স্বাস্থ্য হ'ব পাৰে, এদিন সেইবোৰ আপোনাৰ পৰা দূৰ হ'ব পাৰে। কিন্তু আত্মাই যদি আপোনাক এৰি থৈ যায়, তেন্তে সি ক'লৈ যাব লাগে? স্বৰ্গলৈ গৈ পাব লাগে। আত্মা স্বৰ্গলৈ গৈ পাবলৈ হ'লে এটাই মাত্ৰ উপায়, আপুনি এই পৃথিৱীতেই যীশু খ্ৰীষ্টৰ চৰণলৈ আহিব লাগিব। ইয়াত যদি আপুনি যীশুৰ চৰণলৈ আহে, সেই যীশুৱে আপোনাক তালৈ লৈ যাব। কেৱল এওঁহে আছে যি আপোনাৰ জীৱনৰ বাবে অতি আৱশ্যকীয়। এই কথাটো নাপাহৰিব। আলেকজেণ্ডাৰ দ্য গ্ৰেট, তেওঁৰ কাহিনীটো শুনিছেনে? তেওঁৰ 30 বছৰ বয়সতেই পৃথিৱীৰ সকলো দিশলৈ গৈ জগতৰ গোটেই দেশবোৰ জয় কৰিবলৈ চেষ্টা কৰিলে। আলেকজেণ্ডাৰে কি কৈছিল জানেনে? হায়, মই আৰু জয় কৰিবলৈ এই পৃথিৱীত আৰু অন্য দেশ নাই নেকি? এইবুলি তেওঁ কান্দিলে। আচলতে মহান ৰজা আলেকজেণ্ডাৰ কোনদিনা জন্ম হৈছিল, কেতিয়া জন্ম হৈছিল? শুনক, মই কৈছোঁ। পুৰণি নিয়মৰ মলাখী পুস্তকখন আছে নহয়? আছেনে? সেই মলাখী পুস্তকৰ আৰু মথিৰ পুস্তকৰ মাজত কিমান বছৰ আছে? 400 বছৰ সময়। ইয়াক অন্ধকাৰৰ সময় বুলি কোৱা হয়। অন্ধকাৰৰ এই সময়ছোৱাৰ মাজতেই প্ৰায় খ্ৰীষ্টপূৰ্ব 300 বছৰৰ ওচৰে পাজৰে আলেকজেণ্ডাৰ জন্ম হৈছিল। তাৰমানে মথি শুভবাৰ্তাৰ আগতে, মলাখী ভাৱবাদীৰ পাছত মাজৰ সময়খিনিত সম্ৰাট আলেকজেণ্ডাৰ জন্ম হৈছিল। মহান ৰজা আলেকজেণ্ডাৰ 30 বছৰ বয়সতেই বিশ্বত প্ৰসিদ্ধ লাভ কৰা সকলোবোৰ দেশক তেওঁৰ অধীন কৰি ল'লে। কিমান সম্পত্তি আছিল, কিমান ধন আছিল। বহি বহি খালেও সম্পত্তি শেষ নহ'ব, ইমানেই আয় কৰিলে তেওঁ। 33 বছৰ বয়সত তেওঁ যি জয়লাভ কৰিলে, তাৰ উপলক্ষে একেৰাহে তেওঁ পাৰ্টি দি আছিল। সেই পাৰ্টিবোৰত সাধাৰণতে কি কৰে?
প্ৰথমে মদ্যপান কৰে, তাৰ পাছত খায় আৰু তাৰ পাছত নাচ গান কৰি থাকে। এইবোৰেইতো কৰে। সকলোৱে একেলগে ভোজন পান কৰে, তাৰ পাছত সকলোৱে একেলগে মদ্যপান কৰে আৰু তাৰ পাছত সকলোৱে নাচ গান কৰে, তাৰ পাছত ছোৱালীবিলাকৰ সৈতে কুকাৰ্য কৰে। এইবোৰৰেই পাৰ্টি। এইদৰে দিন পাৰ হৈ গৈ থাকোঁতে হঠাতে এটা বাতৰি আহিল। কি হ'ল যে আলেকজেণ্ডাৰৰ স্বাস্থ্য নষ্ট হৈ গ'ল। কিছুমানে কৈছিল তেওঁৰ কিডনী নষ্ট হৈ গৈছিল আৰু কিছুমানে কৈছিল তেওঁৰ লিভাৰ বেয়া হৈ গ'ল, কিন্তু বেছিভাগ মানুহে কৈছিল তেওঁৰ মেলেৰিয়া বা টাইফয়েড ফিভাৰ হৈ গৈছে। মেলেৰিয়া কিয় হয়? এবিধ মহে কামুৰিলে হয়। গোটেই বিশ্বখনক যিয়ে জয় কৰিলে, তেওঁ এটা সৰু মহক জয় কৰিব নোৱাৰিলে। এটা সৰু মহে কামোৰাৰ কাৰণে গোটেই জগতখনক জয় কৰা সম্ৰাটজন বিচনাত পৰিল। ঈশ্বৰে সেই ব্যক্তিজনক ক্ষমতা দিলে, ঈশ্বৰে তেওঁক ধন সম্পত্তি দিলে, ঈশ্বৰে তেওঁক সকলোবোৰ দিলে, কিন্তু সকলোবোৰ পোৱা এই ব্যক্তিজনে আত্মাৰ বিষয়ে, আত্মাৰ পৰিত্ৰাণৰ বিষয়ে কেতিয়াও নাভাবিলে। মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ মন্ত্ৰীক মাতিলে। মন্ত্ৰী অহাৰ পাছত তেওঁ মন্ত্ৰীক কৈছিল, মন্ত্ৰী, মই বুজি পাই গৈছোঁ মই মৰিবৰ হ'ল। মৰাৰ পাছত মোৰ লাছটো বাকচত যে থ'ব, বাকচত থওঁতে মোৰ দুয়োখন হাত বাহিৰ উলিয়াই ৰাখিবা। কিয় মহাৰাজ, আপোনাৰ হাত দুখন কিয় বাহিৰত ৰাখিব লাগে? তেতিয়া আলেকজেণ্ডাৰে ক'লে, মহান ৰজা আলেকজেণ্ডাৰে গোটেই জগতখন জয় কৰিলে। গোটেই জগতখনে কৈছে, কিন্তু গোটেই বিশ্ব জয় কৰা আলেকজেণ্ডাৰ ৰজাই মৰাৰ পাছত নিজৰ সৈতে একোকেই নিয়া নাই। খালী হাতেৰেই মই গৈ আছোঁ, কাৰণ মই এই জগতলৈ একো লৈ অহা নাছিলোঁ। সম্ৰাট হোৱা স্বত্তেও মই এই পৃথিৱীৰ পৰা একোকেই লৈ যাব নোৱাৰোঁ। মই উদং হাতেৰে গৈ আছোঁ। প্ৰিয় ভাইসকল আৰু ভনীসকল, আপুনি কিয় পৰিশ্ৰম কৰি আছে? সম্পত্তিৰ কাৰণে? মৰাৰ পাছত লৈ যাব নেকি? নিনিব। কাৰ কাৰণে পৰিশ্ৰম কৰি আছে? সৌন্দৰ্যৰ কাৰণে। আপুনি সৌন্দৰ্যক নিজৰ লগত নিবনে? নিব নোৱাৰিব। ক্ষমতাৰ কাৰণে পৰিশ্ৰম কৰি আছে, কিন্তু লৈ যাব নেকি সেই ক্ষমতাক? নিব নোৱাৰিব। স্বাস্থ্যৰ কাৰণে পৰিশ্ৰম কৰি আছে, কিন্তু স্বাস্থ্য নিজৰ লগত নিবনে? নিব নোৱাৰিব। কি নিব পাৰিব? কেৱল আত্মাকহে নিব পাৰিব। তাৰহে ৰক্ষা কৰক। যি আত্মা অনন্তকাললৈকে থাকিব, তাক ৰক্ষা কৰক। আপুনি যদি পবিত্ৰ জীৱন যাপন কৰে তেন্তে আত্মা স্বৰ্গলৈ যাব। পাপী জীৱন যাপন কৰিলে আত্মা নৰকলৈ যাব। আপুনি যদি স্বৰ্গলৈ যাব বিচাৰে তেন্তে এই পৃথিৱীত পবিত্ৰতাৰে চলক। যদি আপুনি নৰকলৈ যাব বিচাৰিছে তেন্তে যি পাপ কৰ্মবোৰ আপুনি কৰি আছে তাতেই লাগি থাকি জীৱন কটাওক। যিদিনা মৰিব সেইদিনা নৰকলৈ যাব। কিন্তু সেইদৰে নহয়, স্বৰ্গলৈ যাব লাগে, প্ৰভুৰ ওচৰলৈ যাব লাগে। এইদৰে যদি বিচাৰিছে তেন্তে তাৰ এটাই পথ আছে, পবিত্ৰ জীৱন যাপন। পবিত্ৰ জীৱন যাপন কৰিবলৈ প্ৰভুত থাকি চলক। ক্ষমতাৰ কাৰণে পৰিশ্ৰম কৰা লোক বহুতো আছে। যিজন ব্যক্তিয়ে গোটেই বিশ্বখনকেই কঁপাই তুলিছিল, তেওঁ এজন শাসক আছিল। তেওঁৰ এটা ভুল সিদ্ধান্তৰ কাৰণে, এটা ভুল নিৰ্ণয়ৰ কাৰণে দ্বিতীয় বিশ্বযুদ্ধ হ'বলৈ ধৰিলে। যেতিয়া সেই ভয়ানক যুদ্ধ চলি আছিল, ক্ষমতা লাভ কৰিবলৈ তেওঁ যি ষড়যন্ত্ৰ কৰিলে তাৰ বিপৰীত প্ৰভাৱ হ'ল। এইদৰে তাৰ বিপৰীত প্ৰভাৱ পৰাত এটা ডাঙৰ ৰাজঅট্টালিকাত থকা সেই সম্ৰাটজন ক'ত আছিল জানেনে? মাটিৰ তলত। কোনেও যাতে দেখা পাব নোৱাৰে, তেওঁ এটা বাংকাৰ বনাই তাৰ ভিতৰত তেওঁ লুকাই থাকিল। 16 বছৰ ধৰি যিগৰাকী মহিলাক তেওঁ বৰ প্ৰেম কৰিছিল আৰু সেই মহিলাগৰাকীৰ সৈতে তেওঁ বিয়া পাতিব বিচাৰিছিল, বিয়া নকৰোৱাকৈ 16 বছৰ ধৰি, পত্নী নহয় কিন্তু তথাপিও পত্নীয়ে কৰিবলগীয়া সকলো সেৱা কৰিলে। সেই মহিলাই কেতিয়া মোৰ সৈতে বিয়া পাতিব, কেতিয়া মোৰ সৈতে বিয়া পাতিব, এই বুলি বহুত অপেক্ষা কৰিলে। সেই বাংকাৰত সেইদিনা যিজন ব্যক্তি সম্ৰাট আছিল, তেওঁ মাতি পঠিয়ালে, তোমাৰ ইচ্ছা মই পূৰণ কৰিবলৈ গৈ আছোঁ। কি? মই তোমাৰ সৈতে বিয়া পাতিবলৈ গৈ আছোঁ। মনত তাইৰ আনন্দৰ সীমা নোহোৱা হ'ল। সেই মহিলাগৰাকীৰ সৈতে তেওঁ বাংকাৰতেই বিয়া পাতিলে। তেওঁলোকে এইদৰে বিয়া পতাৰ পাছত দুয়ো একেলগে সেই বাংকাৰতেই আত্মহত্যা কৰিলে। দুয়োগৰাকীয়ে চাইনাইড খালে আৰু সেই সম্ৰাট নিজৰ মূৰত গুলী মাৰিলে। যাক তেওঁ বৰ প্ৰেম কৰিলে আৰু বিয়া পাতিলে, নিজৰ সেই পত্নীৰ সৈতে তেওঁ অন্ততঃ দুদিনো কটাব নোৱাৰিলে। কাৰণ কি জানেনে? ক্ষমতাৰ ভোগতকৈ তেওঁ কৰা ভুল সিদ্ধান্তৰ কাৰণে তেওঁৰ দেশ আৰু তেওঁৰ নগৰখন শত্ৰুৰ হাতত অধীন কৰা হ'ল।
অলপ পাছতেই তেওঁক মাৰি পেলাব, অলপ পাছতেই তেওঁক ধৰি ল'ব বুলি তেওঁ যেতিয়া জানিলে, তেওঁ যিগৰাকী মহিলাক বিয়া কৰিছিল তেওঁকেই বিহ খুৱালে আৰু তেওঁ বিহ খালে। হয়তো বিহে কাম নকৰিব বুলি ভাবি নিজৰ মূৰত পিষ্টল লগাই গুলী মাৰি মৰি গ'ল। তেওঁ অন্য কোনো নহয় প্ৰিয়সকল, আমি সকলোৱে জানো। তেওঁৰ নাম হৈছে হিটলাৰ, এডল্ফ হিটলাৰ। তেওঁ বৰ ক্ষমতালোভী আছিল, কিন্তু অৱশেষত কি হ'ল জানেনে? আত্মহত্যা কৰিলে। আজি এই কথাবোৰ শুনি থকা ভাই ভনীসকল, মানুহক আজি ক্ষমতাৰ প্ৰয়োজন নে? নহয়, আত্মাৰ পৰিত্ৰাণহে লাগে। আজি মানুহক সৌন্দৰ্য লাগেনে? নালাগে, আত্মাৰ পৰিত্ৰাণহে লাগে। আজি আমাক ধন সম্পত্তিৰ প্ৰয়োজন নে? নহয়, আত্মাৰ পৰিত্ৰাণহে লাগে। কিন্তু আজি ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি কিহৰ কাৰণে পৰিশ্ৰম কৰি থাকোঁ? ধনৰ কাৰণে পৰিশ্ৰম কৰি থাকোঁ। তাকেই আমি আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। সাৱধান প্ৰিয়সকল, ধনেৰে আপুনি ঘৰৰ গোটেই ফাৰ্ণিচাৰবোৰ কিনিব পাৰে, কিন্তু সুখ কিনিব পাৰিবনে? আপুনি এচি কিনক, চোফা কিনক, সুন্দৰ বিচনা কিনক, কিন্তু সুখ কিনিব পাৰিবনে? কোনোপধ্যেই নোৱাৰে। ধনেৰে মূল্যৱান গাড়ী কিনিব পাৰিব, কিন্তু যাত্ৰাত সুৰক্ষাৰ গেৰেণ্টি দিব পাৰিবনে? দিব নোৱাৰিব। ধনেৰে আপোনাৰ ছোৱালীৰ বিয়াখন ধুমধামেৰে পাতিব পাৰিব, কিন্তু গৃহস্থালী কৰিব পাৰিবনে বাৰু? নোৱাৰিব। ধনেৰে মূল্যৱান ঔষধ কিনিব পাৰিব, কিন্তু স্বাস্থ্য জানো কিনিব পাৰিব? কিনিব নোৱাৰিব। ধনেৰে অতি সুন্দৰ বাংলা বনাব পাৰিব, কিন্তু এটা পৰিয়াল গঢ় দিব পাৰিবনে? নোৱাৰিব প্ৰিয়সকল। ধনেৰে আপোনাৰ মৰাৰ পাছত এটা সুন্দৰ কবৰ বনাব পাৰিব, কিন্তু আপুনি স্বৰ্গলৈ যাব পাৰিবনে? নোৱাৰিব। গতিকে আপুনি স্বৰ্গলৈ যাবলৈ হ'লে আপোনাক কাক লাগে? প্ৰভুক লাগে, হয়নে বাৰু? আপোনাৰ যাত্ৰাত সুৰক্ষাৰ বাবে আপোনাক কাক লাগে? প্ৰভুক লাগে, হয়নে নহয় বাৰু? আপোনাক ভাল স্বাস্থ্য লাগিলে কাক লাগে? প্ৰভুক লাগে। দীৰ্ঘায়ু লাগিলে কাক লাগে? প্ৰভুক লাগে, হয়নে নহয়? সুখ আৰু শান্তিৰে আপুনি থাকিব লাগে, আনন্দেৰে আপুনি শুব পাৰিব লাগে, তেন্তে কাক লাগে? প্ৰভুক লাগে। আপুনি কি বুজিব পাৰিছে? ধনতকৈ, সৌন্দৰ্যতকৈ, ক্ষমতাতকৈ অধিক আমাক সকলোকে লাগে আত্মাৰ বিষয়ৰ প্ৰতি শ্ৰদ্ধা। আত্মা ঈশ্বৰৰ সৈতে এক সহভাগিতা, সেয়া অতি আৱশ্যকীয়। আপোনাৰ যদি ঈশ্বৰ অবিহনে ধন থাকে, ঈশ্বৰৰ অবিহনে আপোনাৰ যদি সৌন্দৰ্য থাকে, ঈশ্বৰৰ অবিহনে আপোনাৰ যদি ক্ষমতা থাকে, ঈশ্বৰৰ অবিহনে যদি আপোনাৰ ধন সম্পত্তি থাকে, তেন্তে শুনক, কোনোবা নহয় কোনোবা দিনা এই সকলোবোৰ থকা স্বত্তেও আপুনি কান্দিব। এদিন আপুনি ভাবিব, সকলোৱে মোক কিয় ত্যাগ কৰিলে? মোৰ সম্পত্তিৰ কাৰণেইতো। আজি সকলোৰে হাতত মই এটা পুতলা যেন হৈছোঁ, তাৰ কাৰণ কি? এটা পুতলা হৈ পৰাৰ কাৰণ কি? সৌন্দৰ্যৰ কাৰণেই। আজি সকলোৱে মোক সাও দি আছে, তাৰ কাৰণ কি বাৰু? ক্ষমতাৰ কাৰণে নহয় জানো? আজি সকলো মোৰ বিৰুদ্ধে কিয় থিৰিছে, কিয় মোক মাৰিব বিচাৰিছে? তাৰ কাৰণ কি? মই ক্ষমতাৱান কাৰণে। এদিন ইয়াৰ কাৰণেই, যাৰ কাৰণে পৰিশ্ৰম কৰি আছে তাৰ কাৰণেই কান্দিবলগীয়া দিন আহিব। সেই দিন যদি আহিব নালাগে, তেন্তে আত্মাৰ পৰিত্ৰাণ লাভ কৰি চলক। দ্বিতীয়তে, ধন সম্পত্তিতকৈও অধিক আত্মাৰ পৰিত্ৰাণ আৱশ্যকীয়। ধন সম্পত্তিতকৈ, সৌন্দৰ্যতকৈ, ক্ষমতাতকৈ অধিক আত্মিকতা অতি আৱশ্যকীয়। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ অতি স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা ক'লে। সিঁচি দিয়া হোৱা এই বাক্যক ফলৱান কৰি সকলোৰে হৃদয়ত আত্মিকতা বৃদ্ধি কৰক। আমাক আত্মাৰ পৰিত্ৰাণ লাগে। আমাৰ আৱশ্যকতা হৈছে আত্মিকতা। সৌন্দৰ্যতকৈ, সম্পত্তিতকৈ, ক্ষমতাতকৈ অধিক পিতৃ অতি আৱশ্যকীয় হৈছে আত্মাৰ পৰিত্ৰাণ। অতি আৱশ্যকীয় হৈছে আপোনাৰ সৈতে থকা সহভাগিতাৰ আত্মিকতা। এই আত্মিকতাৰে সৈতে আমি বৃদ্ধি হ'ব লাগে। এই সময়ত আমি নিজকে আপোনাৰ হাতত সোধাই দিছোঁ। মূৰৰ পৰা ভৰিৰ তলুৱালৈকে প্ৰভু, আমাৰ জীৱনত যি অভাৱ আছে, যি পাপ আছে, তাক আপুনি ক্ষমা কৰি, আপোনাৰ তেজেৰে ধুই আমাক শুচি কৰি, নিৰন্তৰে আপোনাৰ গ্ৰহণযোগ্য আৰু মহিমাৰ যোগ্য জীৱন যাপন কৰিবলৈ সহায় কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।